হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ আমাৰ ভ্লগলৈ আৰু আশা কৰিছোঁ সকলোৱে নিশ্চয় ভালে আছে। আৰু আজি এতিয়া যাবলৈ ওলাইছোঁ, দিনৰ 1:30মান বাজিল। মেডিকেলত যাবলৈ ওলাইছোঁ, ৰঙিয়াৰ ষষ্ঠী মেডিকেলত। কাৰণ আমাৰ বৌ তাতে যোৱাকালি এডমিট হৈছে আৰু বৌৰ যোৱাকালি ডেলিভাৰী হ'ল। আৰু গৈ দেখুৱাই আছোঁ। আৰু যিহেতুকে মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ বৌ প্ৰেগনেঞ্চিৰ, গতিকে এতিয়া আমি যাবলৈ ওলাইছোঁ। আগলৈ ভিডিঅ'টো চাই থাকিব। আৰু এয়া মই বেগ ল'লোঁ আৰু ইয়াতে আইটোৰ কাপোৰ আছে। অলপ সময়ৰ কাৰণে হ'লেও মানে কিবা কিবিটো লাগে, মানে পেণ্ট চানবিলাক লাগে আইটোৰ। আৰু পানীৰ বটল এটা লৈছোঁ। এইফালে আইটোৰ আছে ফ্লাক্স এটা। এতিয়া আমি গৈ আছোঁ আৰু বেছি দেৰি হোৱা নাই, ঘৰৰ পৰা ওলাব। আৰু তাত গৈ দেখুৱাই আছোঁ বৌৰ ল'ৰা নে ছোৱালী হ'ল। আৰু ইমান দিনৰ মূৰত এটা ভাল খবৰ, মনটো বহুত ভাল লাগি আছে। আৰু এতিয়া আমি হাইৱে পালোঁ, মানে আমি আহোঁতে কয়াকুছি হৈ আহিছিলোঁ আৰু পাঠশালা পোৱা নাই, পাম। আৰু আহোঁতে আমি 1:30মান বজাত ঘৰৰ পৰা ওলাই আহিছোঁ, কাৰণ ভাত তাত খাই আহিছোঁ। আৰু আইটোৰ যিহেতু আইটোকো খুৱাব লাগে, আইটোকতো বাহিৰত এতিয়া ভাত খুৱাব নোৱাৰি, সেয়েহে আইটোকো খুৱাই বোৱাই লৈ আহিছোঁ। আহি পালোঁ আমি এতিয়া নলবাৰী। আৰু এয়া নলবাৰী গেটখন দেখিছে। আৰু ইয়াত অলপ পুলিচ চেকিং চলি আছে, সেইকাৰণে আমিও ইয়াত ৰ'লোঁ অকণমান। আৰু ইমান দূৰ আহিলোঁ যেতিয়া অলপতো ভোক লাগিবই, কাৰণ ভাত বহুত সোনকালে খাইছিলোঁ। আৰু এতিয়া আমি নলবাৰী ভোজনালয় বুলি এখন ৰেষ্টুৰেণ্ট আছে, তাত আমি ৰখিলোঁ। আৰু নামি পেলাই আমি এতিয়া ভিতৰত সোমাম কিবা খাবৰ কাৰণে। সেই যেতিয়া ভিতৰত সোমালোঁ, চাওক ইমান ধুনীয়াকৈ মানে ৰেষ্টুৰেণ্টখন সজাইছে। সৰু সৰু মানে ছাতি দিছে ইয়াত ডিজাইনৰ কাৰণে। আৰু ইয়াত মানে নোপোৱা একো বস্তুৱে নাই বুলি ক'ব পাৰি। একদম চকলেট, বিস্কুটৰ পৰা আদি কৰি গোটেইখিনি, মানে ভাত, পৰঠা গোটেইখিনি মানে আৰু আছে। তাৰপিছত ভাবিলোঁ কি খাওঁ, আৰু মিষ্টাৰে কিবা ঠাণ্ডা আনিব গৈছে। আৰু মই এইটো মিঠাই অৰ্ডাৰ কৰিছিলোঁ দেউতাৰ কাৰণে। আৰু মিষ্টাৰে আমুল কুল আনিব গৈছিল, মোৰ কাৰণেও আনিছে এটা। আৰু মই মিষ্টাৰক পৰঠা অৰ্ডাৰ দিব কৈছিলোঁ, কাৰণ দিনৰ 12টামান বজাতেই ভাত খাইছিলোঁ। আৰু এতিয়া 4টামান বাজিল, যিহেতু ভোকটো লাগিবই। আৰু ইমান দূৰ আহিছোঁ। আৰু মই এতিয়া আইটোক মিষ্টাৰক ল'ব কৈছোঁ, আৰু খোৱা হ'লে মই ল'ম বুলি কৈছোঁ। আৰু পৰঠাখন সঁচাকৈ মানে পৰঠাৰ লগত যিখিনি চব্জি আছিল, বহুত ভাল লাগিছে খাই পেলাই। আজি প্ৰথম খাইছোঁ যিহেতু। আৰু মই মিষ্টাৰক সুধিছোঁ কেনেকুৱা হৈছে। আমি এতিয়া খাই বৈ ওলাই আহিলোঁ, আৰু ৰঙিয়া পোৱা নাই, অকণমান আৰু দেৰি আছে, পামেই আৰু অলপতে। এয়া আমি ৰঙিয়া পাই গ'লোঁ। আৰু এইফালে আছে চিধাই মানে ফ্লাইঅভাৰ, সেইফালেদি আপুনি গুৱাহাটী ওলাব পাৰে গ'লে। আৰু আমি এইফালে নামি আহিব লাগিব, কাৰণ এইফালে আছে মেডিকেলখন। এইফালে আমি তলেদি যাব লাগিব। এয়া আমি মেডিকেলৰ ভিতৰত সোমালোঁ। আৰু মোৰো ইয়াতে ষষ্ঠী মেডিকেলতে ডেলিভাৰী হৈছিল। মানে মোৰ আইটো হোৱাৰ প্ৰথম চেকআপ, একদম প্ৰথমৰ পৰাই মই ইয়াত দেখুৱাইছিলোঁ। আৰু ডেলিভাৰীও ইয়াতেই হৈছিল মোৰ। আৰু ইয়াত যিহেতু অনাৰ্ছ হিতেন কলিতা ছাৰ, তেখেতৰ মানে ট্ৰিটমেণ্ট ইমান ভাল, আৰু ইমান ভাল পাইছোঁ ইয়াত দেখুৱাই পেলাই। সেইকাৰণে আমাৰ ইয়াত বৌও দেখুৱাইছে। আৰু ভাবিলোঁ এবাৰ আইটোকো লৈ আহোঁ ইয়াত। এতিয়া আমি ভিতৰত গৈ আছোঁ, আৰু ভাবিছোঁ এবাৰ যদি ছাৰ থাকে, ছাৰক লগ কৰিম। আৰু দাদাহঁতৰ ৰুম আহি পালোঁ। এয়া দাদাই আহিয়ে ভাগিনীয়েকক ল'লে। এইখিনিতে জনাব বিচাৰোঁ যে আমাৰ ঘৰত এজনী লক্ষ্মী আহিছে, মানে দাদাৰ ছোৱালী হৈছে। আৰু এয়া আমাৰ গোসাঁনী, চাহ শুই আছে মাকৰ লগত। আৰু আহিয়ে চেনিটাইজাৰ কৰি পেলাই হাতত তাইক ল'লোঁ, কাৰণ যিহেতু আমি বাহিৰে আহিছোঁ। আৰু আইটোও শুই গ'ল হঠাতে, কাৰণ তাই ইমান সময় গাড়ীত আহিছে। আৰু চাওক আমাৰ গোসাঁনী এতিয়া শুই আছে, আৰু মায়ে লৈ আছে এতিয়া তাইক। আৰু ময়ো যে কৈছিলোঁ লোৱা বুলি, আৰু লৈ পেলাই এটা সৰুকৈ এটা গিফ্ট দিছোঁ। কিন্তু ভিডিঅ' বনোৱা নহ'ল, কাৰণ আহিয়ে ল'লোঁ যিহেতু। আৰু সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত আছিল কাৰণে ময়ো ভিডিঅ' কৰিব নক'লোঁ। বাড়িতে বগরি বাড়িরে বগরি পক্ষী
আৰু আমি এতিয়া যামেই আৰু বেছি দেৰি নকৰোঁ কাৰণ বহুত দূৰ যিহেতু 7টামান বাজিল এতিয়া আৰু বৌহঁতৰো ঘৰৰ পৰা মানুহ আহিছে মানে সিহঁতৰ আলহী আৰু এয়া আমি বৌক মাত লগাই পেলাই বাহিৰত ওলাই আহিলোঁ আৰু কেণ্টিনত কিবা খাই আহিলোঁ। বেবী মাতা বেবী আনো বেবী কোৱা বেবী বেবী গাড়ী উলিয়াব গৈছে আৰু মায়ে অলপ আগবঢ়াই আমাক থ'ব আহিছে এতিয়া যাম যিহেতু আমি আৰু এয়া আমি ওলালোঁ। ইমান আন্ধাৰ হৈছে মানে এতিয়া 8টা বাজিল আৰু ক'তো নৰওঁ বুলি ভাবিছোঁ একদম ডাইৰেক্ট আৰু বৰপেটা যাম। যোৱাকালি ৰাতি আহি পাওঁতে মোটামুটি 10টামান বাজিছে সেইকাৰণে ভিডিঅ' নবনালোঁ আৰু আজি মই হঠাৎ আহিলোঁ এখন অন্নপ্ৰসন আছে আমাৰ জেঠীমাৰ নাতিয়েক সেইকাৰণে আৰু বাকী ভিডিঅ' কৰা নহ'ল আহোঁতে আৰু মই অকলে আহিছোঁ যিহেতু মিষ্টাৰ নাহিলে মিষ্টাৰৰ ডিউটি আছে আৰু এই গৰমত আইটোকো নানিলোঁ মই অকলে আহিলোঁ মাহীৰ ল'ৰাৰ লগত আৰু এইফালে অন্নপ্ৰসনৰ কাৰণে যোগাৰখিনি কৰি আছে তাক বহোৱা নাই এতিয়ালৈকে আৰু ডেক'ৰেশ্যনখিনি চাওঁ ইমান ধুনীয়াকৈ মানে সজাইছে তাৰ খাদ্যখিনি আনি থৈছে কিন্তু এতিয়ালৈ নিয়মৰ কাৰণে অলপ আৰু যে কিবা কিবি লাগে ফলি পেঞ্চিল মাটি এইখিনি মানে এতিয়ালৈকে অনা নাই আনি আছে আৰু মই যে কৈছিলোঁ এই বাবাৰে অন্নপ্ৰসন চাওক তাক ইমান কিউট মানে ইমান মৰম লাগে এয়া নিয়মখিনি কৰিব লৈছে আৰু প্ৰথমতে কি চুব মই দেখুৱাই আছোঁ সেয়া চাওঁ সি প্ৰথমতে কিতাপখন চুইছে আৰু এইজন যে দেখিছে এইজন মানে জিগুৰ মামেক হয় আৰু মামেকে সেৱা কৰি প্ৰথমতে চেইন পিন্ধালে আৰু এতিয়া ভাত খুৱাব আৰু এইজনী হ'ল আমাৰ জিগুৰ বায়েক মানে সৰু দাদাৰ ছোৱালী। এতিয়া নিয়মখিনি হোৱাৰ পিছত মই ভিতৰত আহিলোঁ আৰু এয়া ছাইডত দেখিছে মাহীৰ বোৱাৰী হয় আৰু মাহীৰ নাতিয়েক কেওটকুচিত ঘৰ আৰু মই 2 দিনমান আগতে ভিডিঅ' এটা দিছিলোঁ অন্নপ্ৰসনৰ আৰু এই বাবাৰে আছিল অন্নপ্ৰসন আৰু সিহঁতৰ লগতে মই আহিলোঁ যিহেতুকে হাজবেণ্ড নাহিলে। এতিয়া চাহ খাই আছোঁ অলপ ভোকো লাগিছে কাৰণ আহিবৰ কাৰণে অলপ দেৰিও হ'ল ভাবিলোঁ ভাত খোৱাৰ আগতে অলপ হ'লেও চাহ খাওঁ আৰু এতিয়া ফটো উঠি আছে ইয়াতো দেখিছে আমাৰ দীপলিনা আৰু তাইক চাওক ইমান কিউট তাই আৰু আমি ভাত খোৱাৰ আগতে বাবাক যে লগত লৈ আহিছিল তাক এতিয়া অলপমান খুৱাই আছে চেৰেলেক কাৰণ দুপৰীয়া হৈছে যিহেতু তাৰোতো ভোক লাগিব আৰু আমি এতিয়া ভাত খাবলৈ লৈছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল গোটেইখিনি চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ।